নমস্কাৰ সকলোকে আপোনালোকে চাই আছে ইউটিউব চেনেল ম্যাথ সলিউশন পিপি মই প্ৰাঞ্জল পূজাৰী আজি আপোনালোকৰ ওচৰত ডিসকাস কৰিম পৰীক্ষাৰ কাৰণে সম্পূৰ্ণ সিলেবাস কভাৰ কৰি ম্যাথছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ যিকেইটা প্ৰশ্ন যথেষ্ট গুৰুত্বপূৰ্ণ হয় সো ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব ঠিক আছে সো পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথম কোৱেশ্চনটো আছে আজি প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ ঘনৰ যোগফল নিৰ্ণয় কৰা প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ ঘনৰ যোগফল আমাক উলিয়াব কৈছে অপচন একেটা দিয়া আছে আমি এটা জানিব লাগিব স্বাভাৱিক সংখ্যা কোনবিলাক স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হৈছে 1 2 3 ডট 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 আপ টু ইনফিনিটি নম্বৰ বিলাকক কি বুলি কয় স্বাভাৱিক সংখ্যা এই সংখ্যা বিলাকক কি বুলি কয় স্বাভাৱিক সংখ্যা এটা এনেকুৱা 10টা স্বাভাৱিক সংখ্যাৰ আমাক ঘনৰ যোগফল উলিয়াব কৈছে মানে 1 ন কিউব কৰি 2 কিউব কৰি প্লাস 3 কিউব কৰি এনেকৈ 10টা সংখ্যা কিউব কৰি আমাক যোগফল উলিয়াব কৈছে যদি আমি এনেকৈ অংকটো কৰিবলৈ যাওঁ তেতিয়া বহুত টাইম ল'ব ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব সেই ফৰ্মুলাটোৱে প্ৰথম nতম পদৰ স্বাভাৱিক সংখ্যাৰ ঘনৰ যোগফল দিয়ে আৰু সেই ফৰ্মুলাটো হৈছে n * n + 1 ডিভাইডেড বাই 2 হোল স্কয়াৰ ঠিক আছে যত n হৈছে ইয়াত 10টা উলিয়াব দিছে n ৰ ভ্যালু হ'ব 10 সো ইয়াত আমি n ৰ ভ্যালু 10 পুট কৰি পাম 10 * 10 + 1 divided by 2 whole square 2 I cancel যাব 5 so কিটিকলে 5 10 plus 1 আমি পাম 11 কিন্তু কইলে হ'ব 55 এটো whole square টো আছে ঠিক আছে 55 ক আমি whole square কৰিব লাগিব এটো শৰ্ট ফৰ্মত মই দেখাই দিছো 55 * 55 এনেকুৱা নম্বৰ বিলাকৰ 15 * 15 25 * 25 35 * 35 up to 95 * 95 লৈকে ইনটু কেনেকৈ কৰিম প্ৰথম আমি এই দুটা ইনটু কৰিম 5 * 5 আমি পাম 25 5 ৰ পাছৰ সংখ্যা কি 6 সো 5 * 6 আমি কি পাম 30 আৰু 32 ইয়াত বহাই দিম মানে আমি কি পাম 3025 ঠিক তেনেকৈ 15 * 15 আমি কেনেকৈ কি পাম 5 * 5 আমি পাম 25 1 ৰ পাছৰ সংখ্যা 2 1 * 2 আমি পাম 2 ঠিক তেনেকৈ 95 * 95 ইনটু আমি কেনেকৈ কৰিম 5 * 5 আমি পাম 25 9 ৰ পাছৰ সংখ্যা 10 9 * 10 আমি পাম 90 ঠিক আছে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 3025 3025 সো অপচন বি ইয়াৰ শুদ্ধ উত্তৰ অপচন বি ইয়াৰ শুদ্ধ উত্তৰ এটা হৈছে ইয়াৰ সমাধান ঠিক আছে নেক্সট কোৱেশ্চন টো লাইছো নেক্সট কোৱেশ্চন টো আছে √5 dot 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 equal to question mark option একেটা দিয়া আছে সো আমাক উলিয়াব দিছে √5 dot 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 equal to question mark এটো আমি x বুলি ধৰি ললো এটো নাম্বাৰ 1 নিলো ঠিক আছে এতিয়া আমি ইয়াত দুইটা সাইডত স্কয়াৰ লগাম ইয়াতো স্কয়াৰ লগাম আৰু ইয়াতো স্কয়াৰ লগাম এটা যদি আমাৰ স্কয়াৰটো ভাঙি দিম তেতিয়া আমি পাম এই √5 ৰ স্কয়াৰটো থৈ যাব আমি পাম অকল 5 আৰু বাকি কিটাৰ ওপৰত ৰুট ওভাৰটো থাকি যাব ঠিক আছে ইকুৱেল টু x স্কয়াৰ এটা আমি এটো হয়নে যেটো আমি x বুলি ধৰিছিলো সো ইয়াৰ জায়গাত আমি কি লিখিব পাৰো x লিখিব পাৰো তেতিয়া আমি কি পাম 5x = x স্কয়াৰ x স্কয়াৰ x এটা x এ কেনসেল হ'ল সো আমি ইয়াৰ পৰা কি পালো 5 = x তাৰ মানে x = 5 সো আমি কি পালো x = 5 x = 5 মানে কি আমি এটো ধৰিছিলো x সো এটো ইকুৱেল টু কি হ'ব 5 হ'ব ইয়াত আমি বহালে কি পাম 5 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 5 ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আইছো নেক্সট প্ৰশ্নটো আছে দুটা সংখ্যাৰ বৰ্গৰ যোগফল 100 আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য 28 সংখ্যা দুটাৰ যোগফল হ'ব আমাক দুটা সংখ্যাৰ বৰ্গৰ যোগফল দিছে 100 আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য আছে 28 সংখ্যা দুটাৰ যোগফল উলিয়াব কৈছে আমি সংখ্যা দুটা x আৰু y বুলি ধৰি ললো ধৰা হল সংখ্যা দুটা x আৰু y x টো আমি y কে ডাঙৰ ধৰিলো ঠিক আছে প্ৰথম দিছে বৰ্গৰ যোগফল 100 সো আমি কি লিখিব পাৰো x² + y² দুটাক বৰ্গ কৰিছো কৰি যোগফল কৰিছো কৰিলে আমি কি পাম 100 পাম আৰু দিছে সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য
পাৰ্থক্যটো এনে কেনেকৈ পাম ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিলে ডাঙৰটো x ধৰিছিলোঁ সো আমি x স্কয়াৰ পৰা y স্কয়াৰ মাইনাস কৰিছোঁ ইকুৱেল টু কি পাম 28 এটো 1 এটো 2 এটা যদি আমি প্লাস কৰোঁ তেতিয়া আমি কি পাবো y স্কয়াৰ কেনসেল যাব x স্কয়াৰ প্লাস x স্কয়াৰ 2x স্কয়াৰ হ'ব এটা আমি কি কৰিছোঁ প্লাস কৰিছোঁ যোগ কৰিছোঁ ঠিক আছে তেতিয়া ইয়াত থাকিব 128 সো x স্কয়াৰ ইকুৱেল টু কি পাম 227 নিলে 128/2 এটা কেনসেল যাব 64 হ'ব আমাক অকল x লাগে স্কয়াৰ ৰুট আইলে এফিনে ৰুট হ'ব লাগিব 64 বৰ্গমূল কিমান 8 সো আমি x ইকুৱেল টু কি পালো 8 8 টু এই ৰুটাৰ যিকোনো এটাত বহাই দিলে আমি y টো পাই যাম মই একটা বহাইছো x স্কয়াৰ প্লাস y স্কয়াৰ ইকুৱেল টু 100 এটো হৈছে এক নম্বৰ সমীকৰণ ইয়াত 8 বহালে 8 স্কয়াৰ হ'ব যেটো আমি পাম 64 64 টো সডেনলি ইয়াত থাকিব y স্কয়াৰ মাইনাস ইকুৱেল টু 100 মাইনাস 64 মাইনাস কৰিলে আমি পাম 36 আমাক y লাগে স্কয়াৰ ৰুট আইলে এফিনে ৰুট হ'ব লাগিব 36 ৰ বৰ্গমূল হৈছে 6 সো আমি y পালো 6 x পালো 8 মানে সংখ্যা দুটা 8 আৰু 6 হয়নে নহয় সো আমাক যোগফল উলিয়াব কৈছে এটা প্লাস কৰিলে আমি পাম 14 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 14 ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো আছে m to the power a by m to the power b whole a plus b into m to the power b m to the power c whole b plus c m to the power c by m to the power a whole c plus a equal to question mark it was a to the power m divided by a to the power n এটো ফর্মুলা কি a to the power m minus n যদি বেস দুটা সেম হয় তেতিয়া পাওয়ার দুটা মাইনাস হ'ব যেতিয়া হৰণ হৈ থাকে ঠিক আছে সো ইয়াত আমি কি লিখিব পাৰো m to the power a minus b whole a plus b ইনটু ইয়াতো ঠিক তেনেকে বেস দুটা সেম আছে m to the power b minus c লিখিব পাৰো whole b plus c ইয়াতো ঠিক তেনেকে m to the power c minus a whole c plus a আমি লিখিব পাৰো ঠিক আছে এটা এটো আমি যদি চাও দেখিম এটো ফর্মত আছে a to the power m whole n এটো ফর্মুলা কি a to the power m into n পাওয়ার দুটা ইনটু হৈ যাব সো ইয়াতো পাওয়ার দুটা ইনটু হলে কি হ'ব a minus b into a plus b ফর্মুলা কি আছিল a square minus b square ইয়াতো ঠিক তেনেকে a minus b into a plus b ফর্মুলা কি পেলালে কি হ'ব a square minus b square ইয়াত a জায়গা আছে b b square আৰু b জায়গাত আছে c c square আহিব m এটো c minus a c plus a মানে a minus b into a plus b a জায়গাত আছে c c square আহিব b জায়গাত আছে a square আহিব ঠিক আছে বেস কেটা সেম পাওয়ার কেটা কি হবে প্লাস হবে সো আমি কি লিখব a square minus b square plus b square minus c square plus c square minus a square ঠিক আছে a square minus a square cancel গল minus b square plus b square cancel গল minus c square plus c square cancel গল সো কি থাকিলে m to the power 0 m to the power 0 that means a to the power 0 equal to কি হ'ব 1 a to the power 0 ফর্মুলা কি 1 সো আমি প্রবলেম তো করতে এইটা ফর্মুলা ইউজ কৰিছো সো আমি এটো ইকুৱেল টু কি পালোগে 1 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন ডি অপশন ডি 1 ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো আছে প্ৰথম 50টা অযুগ্ম সংখ্যাৰ গড় প্ৰথম 50টা অযুগ্ম সংখ্যাৰ আমাক গড় উলিয়াব কৈছে এটা অযুগ্ম সংখ্যা কোনবিলাক যিবিলাক সংখ্যা 2 এ ডিভাইড নহয় যিবিলাক সংখ্যা 2 এ ডিভাইড নহয় এবিলাক সংখ্যা কি বুলি ক'ব অযুগ্ম সংখ্যা বুলি ক'ব ঠিক আছে তেনে 50টা অযুগ্ম সংখ্যা আমাক কি উলিয়াব কৈছে গড় উলিয়াব কৈছে এটা আমি অযুগ্ম সংখ্যাৰ n তম পদৰ যোগফল কোনটো ফৰ্মুলা পাম n স্কয়াৰ ঠিক আছে এটা আমি 50টা অযুগ্ম সংখ্যাৰ যোগফল আমি এটো ফর্মুলা পাম যত n ৰ ভ্যালু হ'ব 50 যত n ৰ ভ্যালু কি হ'ব 50 সো আমি ইয়াত বহালে কি পাম 50 স্কয়াৰ তেতিয়া আমি পাম 2500 হৈছে প্ৰথম 50টা অযুগ্ম সংখ্যাৰ যোগফল গড় উলিয়াব দিছে সো আমি 50 এ হৰণ কৰিম 0 0 কেনসেল যাব আমি পাম 50 সো আমি প্ৰথম 50টা অযুগ্ম সংখ্যাৰ গড় কি পালো 50 So your correct answer of option A. Option A your correct answer.
এটো হৈছে ইয়াৰ সলিউশন আৰু এটো ফৰ্মুলা মনত ৰাখিব n স্কয়াৰটো দিব প্ৰথম nতম পদৰ অযুগ্ম সংখ্যাৰ যোগফল ঠিক আছে আৰু n ৰ ভ্যালু হৈছে যেটা সংখ্যাৰ যোগফল উলিয়াব দিয়ে অযুগ্ম সংখ্যাৰ এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো নেক্সট কোৱেশ্চনটো আছে 2 মিটাৰৰ 40 সেন্টিমিটাৰক শতাংশত প্ৰকাশ কৰা 2 মিটাৰৰ 40 সেন্টিমিটাৰক শতাংশত প্ৰকাশ কৰিবলৈ কৈছে ইয়াত আমি একক কিটা বেলেগ বেলেগ আছে এটো মিটাৰ আছে এটো সেন্টিমিটাৰ আছে শতাংশত প্ৰকাশ কৰিবলৈ হলে আমি কি কৰিব লাগিব একক কিটা এক এক কৰি ল'ব লাগিব মানে আমি মিটাৰটো সেন্টিমিটাৰলৈ নি ল'ব লাগিব ঠিক আছে 2 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব 1 মিটাৰত থাকে 100 সেন্টিমিটাৰ 2 মিটাৰত হ'ব 200 সেন্টিমিটাৰ সো 2 মিটাৰৰ 40 সেন্টিমিটাৰ কে ফ্ৰেকশন লিখিলে 40/200 ইনটু 100 100 এ পূৰণ কৰিলে কৈছো শতাংশত প্ৰকাশ কৰিবলৈ কৈছে এটা ভগ্নাংশক শতাংশত প্ৰকাশ কৰিবলৈ হলে সদায় আমি কি কৰিব লাগিব হয় পূৰণ কৰিব লাগিব এই দুটা 0 কেনসেল গল 2 এ কেনসেল যাব 20 সো আমি কি পালো 20% সো এ কারেক্ট আনসার হবে অপশন ডি অপশন ডি 20% ইয়াৰ কারেক্ট আনসার এটা হৈছে সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লাইছো নেক্সট প্ৰশ্নটো আছে এটা সংখ্যাৰ 20% 120 হলে সেই সংখ্যাটোৰ 120% কিমান হ'ব আমাক উলিয়াব দিছে এটা সংখ্যাৰ 20% দিছে 120 ঠিক আছে সেই সংখ্যাটোৰ 120% কিমান হ'ব উলিয়াব দিছে আমি সংখ্যাটো x ধৰিলো সো x ৰ 20% কিমান দিয়া আছে আমাক 120 সো ইয়াৰ প্ৰথম আমি সংখ্যাটো মানে x টো উলিয়ালো x ৰ থকাৰ কাৰণে পূৰণ আহিলে 20% থকাৰ কাৰণে আহিব 20/100 ইকুৱেল টু 120 0 0 কেনসেল গল 2 এ কেনসেল গল 5 ওপৰ থাকিলে 1 into x আমি পাম x তলত থাকিব 5 equal to 120 বৰ্জপূৰণ কৰিলে পাম x equal to 5 into 120 600 সো আমি সংখ্যাটো কি পালো 600 এটা আমি কি উলিয়াব লাগে 600 ৰ 120% সো 600 ৰ 120% কিমান হ'ব 600 ৰ থাকাৰ কাৰণে পূৰণ আহিলে 120% 120/100 আহিব এই দুটা 0 কেনসেল গল কি থাকিলে 6 into 120 পূৰণ কৰিলে আমি পাম 720 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি অপশন বি 720 ইয়াৰ কারেক্ট আনসার এটা হৈছে সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো দুটা সংখ্যাৰ অনুপাত 3:4 আৰু সংখ্যা দুটাৰ লসাগু 84 হলে সৰু সংখ্যাটো হ'ব আমাক দিছে দুটা সংখ্যাৰ অনুপাত 3:4 তাৰ আমি x লগে সংখ্যা দুটা 3x আৰু 4x বুলি ধৰিলো যত x ৰ ভ্যালুৰ কাৰণে 3x টো সৰু হ'ব আৰু 4x টো ডাঙৰ হ'ব আমাকে 3x 4x ৰ লসাগু মানে সংখ্যা দুটা লসাগু দিয়া আছে 84 আৰু 3x আৰু 4x ৰ লসাগু কি হ'ব 3 into 4 12 আহিব x দুটাৰ পৰা এটা আহিব 3x আৰু 4x ৰ আমি লসাগু পালো 12x যেটো কোৱেশ্চনটো দিয়া আছে 84 সো আমি 12x = 84 লিখিব পাৰো ইয়াৰ পৰা আমি x ৰ মান কি পাম 84/12 7 এটা 7 টো ইয়াত বহালে সৰুটো পাম ইয়াত বহালে ডাঙৰটো পাম আমাক সৰুটো উলিয়াব দিছে সো 3x ত বহাম 3 into 7 আমি পাম 21 সো সৰু সংখ্যাটো হ'ব অপশন বি 21 এটো হৈছে সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো আছে এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ পাৰ্থক্য 150 মিটাৰ বৃত্তটোৰ ব্যাস হ'ব এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ পাৰ্থক্য পৰিধিটো ব্যাসতকৈ ডাঙৰ হ'ব সো পাৰ্থক্য হলে আমি বিগ কৰিব লাগিব পৰিধিৰ পৰা যদি আমি ব্যাস বিগ কৰো তেতিয়া আমি কি পাম 150 এটা বৃত্তৰ পৰিধি উলিওৱা ফৰ্মুলা হৈছে পাই ডি বা 2 পাই r ইয়াত আমি পাই ডি টো ব্যৱহাৰ কৰিছো ব্যাসটো দিয়া আছে কাৰণে আৰু ব্যাসটো দিয়ে বুজায় ঠিক আছে এটো আমাক দিয়া আছে ইয়াৰ পৰা আমি ডি কমললৈ ইয়াত কি পাম পাই -1 ইয়াত পাই থাকি যাব ইয়াত 1 থাকি যাব ইকুৱেল টু 150 পাই ভ্যালুটো ইয়াত বহাইলে আমি পাম 22/7 -1 ইকুৱেল টু 150 ইয়াত এলচিএম লৈ কৰিলে পাম 7 22 - 7 ইকুৱেল টু 150 22/7 মাইনাস কৰিলে আমি পাম 15/7 ইকুৱেল টু 150 15/7 to set in দিলে আমি পাম d equal to 150 into 7/15 এটো ভগ্নাংশ ইয়াত পূৰণ হৈছে এটো সাইডে পূৰণে হ'ব খালি ভগ্নাংশটো ৰেচিপ্ৰকেল হ'ব মানে লবটো হৰ হ'ব আৰু হৰটো লব হ'ব কেনসেল যাব 10 আমি কি পাম 7 into 10 70 সো আমি ব্যাস কি পালো d 70
সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি 70 মিটাৰ যদি ব্যাসাৰ্ধ উলিয়াব দিলেহেঁতেন তেতিয়া হ'লে 35 মিটাৰ কাৰণ ব্যাসাৰ্ধ ব্যাসৰ আধা ঠিক আছে এতিয়া এই প্ৰবলেমটো যদি নেক্সট আকৌ আহে আমি শৰ্ট ফৰ্মত কেনেকৈ কৰিম এই স্টেপটো মনত ৰাখিলে হ'ল d = 150 * 7/15 আমাক এটো বেলেগ দিব সো ইয়াত 150 জায়গাত বেলেগো আহিব মেইন ফৰ্মুলাটো কি d = x 7/15 এই ফৰ্মুলাটো ইউজ কৰিলে হ'ল যে এই প্ৰবলেমটো এটো টাইমৰ প্ৰবলেমত আমি এই ফৰ্মুলাটো ইউজ কৰিলে হ'ল যেটো হৈছে এটো স্টেপ ঠিক আছে আৰু x টো হৈছে পাৰ্থক্যটো ইয়াত বহাই দিলে আমি আনসাৰটো সোনকালে পাম এই ফৰ্মুলাটো মনত ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চনটো আছে বৰ্গাকাৰ বাগিচা এখনৰ কালি 25 কিলোমিটাৰ স্কয়াৰ বৰ্গাকাৰ বাগিচা এখন আছে তাৰ কালি দিছে 25 কিলোমিটাৰ স্কয়াৰ বাগিচাখনৰ এটা পাক মাৰিবলৈ 3 কিলোমিটাৰ পাৰ আৱাৰ বেগত কিমান সময় ল'ব ইমান বেগত যদি আমি বাগিচাখন এটা পাক মাৰো তেতিয়া কিমান সময় ল'ব আমাক উলিয়াব দিছে সো এটা পাকত কি হ'ব বৰ্গাকাৰ বাগিচাখনৰ আমাক পৰিসীমা লাগিব আমাক কি লাগিব বৰ্গাকাৰ বাগিচাখনৰ পৰিসীমা লাগিব ইয়াত কালিহে দিয়া আছে মাজৰ অংশটোহে দিয়া আছে পৰিসীমাটো উলিয়াব লাগিব সো পৰিসীমা উলিয়া ফৰ্মুলা কি 4 * বাহুৰ দৈৰ্ঘ্য 4 * কি বাহুৰ দৈৰ্ঘ্য আৰু কালি উলিয়া ফৰ্মুলা কি বাহুৰ দৈৰ্ঘ্যক আমি স্কয়াৰ কৰিলে পাম বাহুৰ দৈৰ্ঘ্যক আমি স্কয়াৰ কৰিলে পাম যদি বাহুৰ দৈৰ্ঘ্যটো আমি a বুলি ধৰো তেতিয়া কালি কি হ'ব a স্কয়াৰ = 25 সো আমি ইয়াৰ পৰা a মান কি পাম 25 ক বৰ্গমূল আমি কি পাম 5 এটো সাইডে স্কয়াৰ উঠাই দিলে এটো সাইডে ৰুট ওভাৰ লাগি যাব ঠিক আছে তাৰ পৰা আমি a = কি পালো 5 যদি এই হৈছে বাহুৰ দৈৰ্ঘ্য এতিয়া আমি পৰিসীমা পাম পৰিসীমা হ'ব 4 * বাহুৰ দৈৰ্ঘ্য মানে 5 = 20 ঠিক আছে সো বাগিচাখন এটা পাক মাৰিবলৈ আমি কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব 20 কিলোমিটাৰ এটা 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ইমান বেগেৰে কিমান সময় লাগে উলিয়াব দিছে ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব হেতু হৈছে t = d/s t টোৱে সময় বুজাব d টোৱে দূৰত্ব আৰু s টোৱে স্পিড মানে 3 সো ইয়াত ভ্যালু কিটা বহালে পাম d হৈছে 20 s হৈছে 3 ঠিক আছে এটো ইয়াক আমি ডিভাইড কৰিলে কি পাম 6 সমষ্টিলে নিলে পাম 6 সমষ্টি 3/2 আমাক ইয়াত অপচনত আৱাৰ আৰু মিনিটত দিয়া আছে সো 2/3 টো আমি মিনিটলে নিব লাগিব 6 টো আৱাৰত অলৰেডি আছে ঠিক আছে 6 আৱাৰ 2/3 আৱাৰটো মিনিটলে নিলে কি হ'ব 2 ইনটু কৰিব লাগিব 60 কাৰণ 1 ঘণ্টা 60 মিনিট থাকে আৰু ডিভাইড কৰিব লাগিব 3 ইনটু কৰিলে পাম 120 123 হৰণ কৰিলে আমি পাম 40 সো আমি কি পালো 6 আৱাৰ 40 মিনিট সো বাগিচাখন এটা পাক মাৰিবলৈ কিমান সময় ল'ব 6 ঘণ্টা 40 মিনিট সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 6 আৱাৰ 40 মিনিট ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে 2:5 আৰু 3:7 ৰ মিশ্ৰ অনুপাত হ'ব অপচনে কিটা দিয়া আছে যদি দুটা অনুপাত দিয়া থাকে a:b আৰু c:d তেতিয়া ইহঁতৰ মিশ্ৰ অনুপাতটো হ'ব ac:b * d আমি কি কৰিলো প্ৰথম দুটা পদ পূৰণ কৰিলো আৰু পিছৰ দুটা পদ পূৰণ কৰিলো তেতিয়া আমি মিশ্ৰ অনুপাতটো পাইছো এটো ঠিক ঠিক অনুপাত কিটা কি আছে 2:5 আৰু 3:7 সো ইয়াৰ মিশ্ৰ অনুপাত হ'ব প্ৰথম দুটা পূৰণ কৰিম 2 * 3 পাছৰ দুটা পূৰণ কৰিম 5 * 7 এটা পূৰণ কৰি আমি পাম 6:35 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো নেক্সট কোৱেশ্চনটো আছে জয়ন্তই 40,000 টকাৰে এটা ব্যৱসায় আৰম্ভ কৰিলে 4 মাহৰ পাছত অৰ্জুনে 60,000 টকা দি ব্যৱসায়টোত লগ লাগিলে এবছৰ পাছত ব্যৱসায়টোৰ লাভৰ অংশ কি অনুপাতত পাব অপচনে কিটা দিয়া আছে ঠিক আছে সো আমাক কি দিছে জয়ন্তই 40,000 টকাৰে এটা ব্যৱসায় আৰম্ভ কৰিলে তাৰ পৰা 4 মাহৰ পাছত অৰ্জুনে 60,000 টকা দি ব্যৱসায়টোত জয়েন কৰিলে ঠিক আছে এবছৰ পাছত ব্যৱসায়টো লাভ হ'ল সেই লাভৰ অংশ কি অনুপাতত পাব জয়ন্ত আৰু অৰ্জুনে আমাক উলিয়াব দিছে
অৰ্জুনে কিমান মাহৰ পাছত ব্যৱসায়টো আৰম্ভ কৰিলে 4 মাহৰ পাছত এবছৰত কেইমাহ থাকে 12 মাহ সো 4 মাহ বিয়োগ কৰিলে আমি পাম 8 সো ইয়াক 8 পূৰণ কৰিব লাগিব আৰু ইয়াক 12 কাৰণ এবছৰত 12 মাহ থাকে এটো পূৰণ কৰি যেটো পাম তাহাতৰ ৰেশিওটো লৈ দিলে আমি সেই অনুপাততে সেই ৰেশিওটোতে লাভৰ অংশটো পাব এটো আমি পূৰণ কৰিলে পাম 48 লগত 4টা 0 আহিব এটো পূৰণ কৰিলে আমি পাম 48 লগত 4টা 0 আহিব ঠিক আছে এটো একে ক্যান্সেল যাব সো ইয়াৰ পৰা আমি কি পাম 1:1 সো জয়ন্ত আৰু অৰ্জুনে কিমান অনুপাতত লাভৰ অংশ পাব 1:1 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আইছো নেক্সট কোৱেশ্চনটো আছে এখন গাড়ীয়ে এক নিৰ্দিষ্ট দূৰত্ব 60 কিমি/আৱাৰ বেগেৰে যাত্ৰা কৰিলে সেই একে দূৰত্ব 40 কিমি/আৱাৰ বেগেৰে উভতি আহিল আমি ধৰি ললো এখন গাড়ী এই পইণ্টৰ পৰা বি পইণ্টলৈ গৈছে যাওঁতে ইয়াৰ স্পীড কিমান 60 আৰু ঘূৰি আহোতে 40 কিমি/আৱাৰ তে আমাক কি উলিয়াব দিছে গাড়ীখনৰ সম্পূৰ্ণ যাত্ৰাত গড় বেগ নিৰ্ণয় কৰা এই সম্পূৰ্ণ যাত্ৰাত গাড়ীখনৰ গড় বেগ উলিয়াব কৈছে ঠিক আছে সো এই সম্পূৰ্ণ যাত্ৰাটোত গাড়ীখনৰ গড় বেগ দিব এটো ফৰ্মুলা 2ab / a + b ঠিক আছে এবিলাক প্ৰবলেম ট্ৰেডিশনাল মেথডত কেনেকৈ কৰিব লাগে মোৰ আগৰ ভিডিওত ডিসকাস কৰা আছে আপোনালোকে ভিডিও কিটা চাব ঠিক আছে মই ইয়াত শৰ্ট ট্ৰিক মেথডত কৰি দিছো যদি a ভ্যালু হ'ব 60 আৰু b ভ্যালু হ'ব 40 এই ভ্যালু কিটা ইয়াত বহালে আমি পাম 60 2 * 60 * 40 2ab নহয় 2 * 60 * 40 divided by 60 + 40 ওপৰ ইনটু কৰিব নালাগে ক্যান্সেল যাব ওপৰত আছে 2 * 60 * 40 তলত প্লাস কৰিলে আহিব 100 0 দুটা ক্যান্সেল গল চকি দেখিলে 2 * 6 * 4 ইনটু কৰিলে আহিব 48 ইউনিটটো আহিব কিমি/আৱাৰ সো সম্পূৰ্ণ যাত্ৰাটোত গাড়ীখনৰ গড় বেগ কিমান 48 কিমি/আৱাৰ সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লৈ আহিছো নেক্সট প্ৰশ্নটো আছে এ আৰু বি এটা কাম 12 দিনত কৰিব পাৰে এ আৰু বি এটা কাম কৰোতে কিমান দিন সময় লয় দুইজনে 12 দিন দুইজনে মিলি যদি কামটো কৰে বি এ যদি অকলে সেই কামটো 30 দিনত সম্পূৰ্ণ কৰিব পাৰে বি এ কামটো কৰোতে কিমান দিন সময় লয় 30 দিন তেন্তে এ কামটো অকলে কিমান দিনত কৰিব পাৰিব আমাক উলিয়াব দিছে এ কামটো অকলে কিমান দিনত কৰিব পাৰিব আমাক উলিয়াব দিছে এ কামটো কিমান দিনত কৰিব পাৰিব কেনেকৈ ওলাব আমি এটো xy/y - x ফৰ্মুলা ইউজ কৰি উলিয়াব লাগিব যত x হ'ব 12 আৰু y হ'ব 30 এটা এই ভ্যালু কিটা ইয়াত বহালে আমি পাম xy 12 * 30 divided by y - x 30 - 12 ঠিক আছে 12 * 30 মাইনাস কৰিলে আমি পাম 18 সো ইয়াক 6 এ ক্যান্সেল যাব 3 ইয়াক যাব 2 3 এ ক্যান্সেল যাব 10 সো ওপৰত কি থাকিলে 2 * 10 সো ইনটু কৰিলে আমি পাম 20 সো এ কামটো কিমান দিনত কৰিব পাৰিব অকলে 20 দিনত কৰিব পাৰিব সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি 20 দিন ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লৈ আহিছো নেক্সট প্ৰশ্নটো আছে এটা ট্যাঙ্কি এটা টাইমে ভৰ্তি কৰোতে 10 ঘণ্টা সময় লয় কিন্তু ট্যাঙ্কিটোত এটা ফুটা থকাৰ কাৰণে 14 ঘণ্টাত ভৰ্তি কৰিব পাৰে এটা ট্যাঙ্কি এটা টাইমে ভৰ্তি কৰোতে কিমান সময় লয় 10 ঘণ্টা কিন্তু ট্যাঙ্কিটোত এটা ফুটা আছে যেন ফলদি পানীটো লিক কৰে থকাৰ কাৰণে ট্যাঙ্কিটো কিমান সময়ত ভৰ্তি হয় টেপটোৱে 14 ঘণ্টা কিমান সময়ত ফুটাটোৱে টেপ ভৰ্তি ট্যাঙ্কিটো খালী কৰিব পাৰিব নিৰ্ণয় কৰা সেই ফুটাটোৱে কিমান সময়ত খালী ট্যাঙ্কিটো ভৰ্তি ট্যাঙ্কিটো খালী কৰিব পাৰিব আমাক উলিয়াব দিছে ট্যাঙ্কিটো কিমান সময়ত খালী কৰিব পাৰিব আমাক উলিয়াব দিছে সো এটো আমি এটো ফৰ্মুলা ইউজ কৰি উলিয়াব লাগিব xy divided by y minus x so the x value হ'ব 10 আৰু y value হ'ব 14 so আমি ইয়াত ভ্যালু কিটা বহালে পাম ওপৰত আহিব 10 into 14 14 minus 10 10 into 14 divided by minus কৰিলে আমি পাম 4 2 এ ক্যান্সেল যাব 2 ইয়াত গল 5 2 এ ক্যান্সেল যাব 7 so কি থাকিলে 5 into 7 into কৰিলে আমি পাম 35
সো কিমান সময়ত ফুটাটোৱে টেংকিটো খালী কৰিব পাৰিব 35 ঘণ্টাত সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো নেক্সট কোৱেশ্চনটো আছে কিমান মূলধনৰ সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 2 বছৰত 5% সুতৰ হাৰত 61 টকা হ'ব আমাক উলিয়াব দিছে ঠিক আছে সো আমাক কি উলিয়াব দিছে কিমান মূলধনৰ মানে পি টো উলিয়াবলৈ কৈছে মূলধনটো কি হে বুজায় পি সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 2 বছৰত সময়টো দিছে 2 বছৰ 5% সুতৰ হাৰত আৰ দিয়া আছে 5% 63 টকা পাৰ্থক্যটো মই দিয়ে বুজাইছো 63 টকা দিয়া আছে যদি সময়টো 2 বছৰ দিয়ে সৰল চক্ৰবৃদ্ধি সুদ আৰু সৰল সুতৰ পাৰ্থক্য উলিওৱা ফৰ্মুলা এটো দ্বিতীয় পাৰ্থক্য বুজাব মানে ডিফাৰেন্সিং আছে ঠিক আছে p * r/100 টু দি পাৱাৰ t এটো ফৰ্মুলা ইউজ কৰি আমি পাৰ্থক্য পাম যদি সময়টো 2 বছৰ দিয়া থাকে সো আমি ইয়াৰ পৰা p টো উলিয়াব পাৰিম কাৰণ বাকি কেইটা টাৰ্ম আমি জানো d দিয়া আছে 63 p r/100 r দিয়া আছে 5/100 t দিয়া আছে 2 5 এ কেনসেল গল 20 63 ইকুৱেল টু p ওপৰত 1 আছে 1 ক স্কয়াৰ কৰিলে আমি 1 এ পাম আৰু তলত কি আছে 20 স্কয়াৰ কৰিলে আমি কি পাম 400 p * 1 আমি কি পাম p আৰু মই এটা স্টেপত লিখি দিছো p টো ঠিক আছে p টো ওপৰ সংখ্যাৰ কাৰণে 1 ৰ লগত পূৰণ কৰিছে p পাইছো এতিয়া আমি ইয়াত বৰ্জ পূৰণ কৰিম তেতিয়া পাম p = 63 * 400 ইনটু কৰিলে পাম 25200 টকা সো আমি প্ৰিন্সিপাল কি পালো 25200 টকা সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 25200 টকা ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে এটা ত্ৰিভুজাকৃতিৰ পিৰামিড এটাৰ ভূমিৰ কালি 25 সেন্টিমিটাৰ স্কয়াৰ আৰু উচ্চতা 14 সেন্টিমিটাৰ হলে আয়তন নিৰ্ণয় কৰা আমাক এটা ত্ৰিভুজাকৃতিৰ পিৰামিড দিয়া আছে যাৰ ভূমিৰ কালি দিয়া আছে 25 সেন্টিমিটাৰ স্কয়াৰ আৰু উচ্চতা দিয়া আছে 14 আয়তন উলিয়াব কৈছে এটা আমি জানিব লাগিব ত্ৰিভুজাকৃতিৰ পিৰামিডৰ আয়তন উলিওৱা ফৰ্মুলা সো ইয়াৰ আয়তন দিব হাফ ইনটু ভূমিৰ কালি পূৰণ উচ্চতা ঠিক আছে আৰু ভূমিৰ ৰ দে হাফ ভূমিখন হৈছে ত্ৰিভুজাকৃতিৰ আৰু তাৰ কালি দিয়া আছে 25 সো ভূমিৰ কালি জায়গাত কি লিখিছো 25 যেটো দিয়া আছে আৰু উচ্চতা দিয়া আছে 14 সো 2 এ কেনসেল যাব 7 সো কি থাকিলে 25 * 7 ইনটু কৰিলে আমি পাম 100 আর 5 * 5 3 7 3 17 175 আৰু ইউনিটটো আহিব সেন্টিমিটাৰ কিউব আয়তনৰ ইউনিট সদায় কিউবত আহে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 175 সেন্টিমিটাৰ কিউব ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে k এর কি মানৰ বাবে x - 1 পদটো 4x³ + 3x² - 4x + k পদটোৰ এটা উৎপাদক হ'ব সো আমাক কি দিছে k এর কি মানৰ কাৰণে x - 1 পদটো ইয়াৰ এটা উৎপাদক হ'ব হদিছে ঠিক আছে সো আমি x - 1 = 0 পৰা কি পাম x = 1 সো আমি x ৰ ভ্যালু কি পালো 1 এটা x ৰ মানটো আমি ইয়াত বহাই দিম পদটো কি দিছে 4x³ + 3x² - 4x + k = 0 ইয়াত আমি x ৰ মান 1 বহাম 4 1³ + 3 1 স্কয়াৰ x ৰ জায়গাত 1 বহাইছো স্কয়াৰ থকাৰ কাৰণে স্কয়াৰ আহিছে ইয়াতো ঠিক তেনেকৈ 1 বহাইছো কিউব থকাৰ কাৰণে কিউব আহিছে -4 * 1 + k = 0 4 * 1 কিউব 1 ক কিউব কৰিলে আমি 1 এ পাম 4 * 1 আমি পাম 4 + 3 1 ক স্কয়াৰ কৰিলে আমি 1 এ পাম 1 * 3 আমি পাম 3 -4 * 1 4 + k = 0 -4 + 4 কেনসেল গল +3 দুইটা সাইড নিলে আমি পাম k = -3 সো আমি k = কি পালো -3 k মান -3 কাৰণে x - 1 পদটো ইয়াৰ এটা উৎপাদক হ'ব সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি -3 ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লৈ আইছো নেক্সট প্ৰশ্নটো আছে
এটা দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'বলৈ হ'লে তলৰ কোনটো শুদ্ধ এটা দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'বলৈ হ'লে তলৰ কোনটো শুদ্ধ আমাক সুধিছে b square minus 4ac greater than 0 b square minus 4ac equal to 0 b square minus 4ac এটা পূৰ্ণবৰ্গ আৰু b square minus 4ac less than 0 এটা দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'বলৈ হ'লে b square minus 4ac equal to 0 হ'ব সো ইয়াৰ শুদ্ধ কোনটো অপচন বি b square minus 4ac equal to 0 ঠিক আছে নেক্সট কোৱেশ্চনটো আছে এজন দোকানীয়ে এটা বস্তু 8% ৰেহাই দি বিক্ৰী কৰি 15% লাভ পালে যদি বস্তুটোৰ এমআৰপি 250 হয় তেন্তে কিনা দাম নিৰ্ণয় কৰা অপচনে কিটা দিয়া আছে সো কি দিয়া আছে এজন দোকানীয়ে এটা বস্তু 8% ৰেহাই দিয়ে বুজাইছো 8% দিয়া আছে ঠিক আছে লাভ কিমান পালে 15% যদি বস্তুটোৰ এমআৰপি লিখিত মূল্য এমআৰপি কিমান 250 আমাক কিনা দাম উলিয়াবলৈ কৈছে আমাক কি উলিয়াবলৈ কৈছে কিনা দাম যদি লাভ হয় কিনা দাম উলিওৱা ফৰ্মুলা এটো কিনা দামটো সিপিএ বুজায় 100 divided by 100 plus লাভৰ শতাংশ ইনটু বেচা দামটো এসপিএ বুজায় ইয়াত আমাক বেচা দামটো দিয়া নাই বেচা দামটো আমি উলিয়াব লাগিব ঠিক আছে বেচা দামটো কেনেকৈ ওলাব যেটো লিখিত মূল্যৰ পৰা আমি ৰেহাই শতাংশটো 8% দিছে নহয় 8% of 250 আমি বিক্ৰী কৰিব লাগিব মানে 250 টকাটো হৈছে আমাৰ লিখিত মূল্য তাত 8% ৰেহাই দিছে গতিকে আমি 250 ৰ 8% উলিয়াই 250 ৰ পৰা বিক্ৰী কৰিলে আমি কিমান বেচা দামটো পাম ঠিক আছে কাৰণ 8% লিখিত মূল্যৰ ওপৰত দিছে হয় নহয় সো 250 8% টকাৰ কাৰণে 100 আহিব পূৰণ আহিব 250 0 0 কেনসেল গল 8 into 25 আমি পাম 160 divided by 10 তেনে 160 sorry until 16 sorry 20 এটা আমি পাম 8 into 25 200 ঠিক আছে 200 ক তেনে ডিভাইড কৰিব লাগিব 8 into 25 পাম আমি 200 200 ক তেনে ডিভাইড কৰিলে আমি কি পাম 20 8 into 25 200 পাম 200 ক তেনে ডিভাইড কৰিলে আমি পাম 20 সো হ'ব 250 minus 20 মাইনাস কৰিলে আমি পাম 230 সো বেচা দাম আমি কি পালো 230 এটো ইয়াত আমি ইয়াত বহাই দিম 100 প্লাস লাভৰ শতাংশ দিছে 15 বেচা দাম পালো 20 230 ঠিক আছে ক্যালকুলেট কৰিব লাগিব এতিয়া 100 115 into 230 230 100 ক ইনটু কৰিলে হ'ব 230 পিছত দুটা 0 আহিব ডিভাইডেড বাই 115 115 এক যদি আমি হৰণ কৰো ডিভাইড কৰো তেতিয়া আমি পাম 200 2 পাঁচ 10 1 2 গুণ 2 1 3 2 গুণ 2 ইয়া কেনসেল যাব 2 লগত এই দুটা 0 আহি যাব 200 পাম সো কিনা দাম কিমান বস্তুটোৰ 200 টকা ঠিক আছে সো ইয়াৰ কারেক্ট আনসার অপশন ডি ইয়াৰ কারেক্ট আনসার এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আছে সুনুৰ দেউতাকৰ বয়স সুনুৰ বয়সৰ 5 গুণ সুনুৰ দেউতাকৰ বয়স দিছে সুনুৰ বয়সৰ 5 গুণ আমি যদি সুনুৰ বয়স x বুলি ধৰো সুনুটো মই এছে বুজাইছো x ধৰিছো তেতিয়া দেউতাক ফাদাৰৰ বয়স কিমান হ'ব ইয়াৰ 5 গুণ মানে হ'ব 5x ঠিক আছে 8 বছৰৰ পাছত তোমাৰ আপোনাৰ বৰ্তমান বয়স 30 বছৰ 8 বছৰৰ পাছত কিমান হ'ব 30 লগত 8 যোগ কৰিব লাগিব মানে কিমান হ'ব 38 সো ইয়াটো আমি পাছত বুলি ক'লে যোগ কৰিব লাগিব এটা মনত ৰাখিব আৰু আগত বুলি ক'লে বিয়োগ কৰিব লাগিব ঠিক আছে সো 8 বছৰ পাছত বুলি কোৱাৰ কাৰণে আমি x ৰ লগত 8 যোগ কৰিছো ঠিক তেনেকৈ ইয়াতো 5x ৰ লগত 8 যোগ কৰিছো এটো 8 বছৰ পাছত দেউতাকৰ বয়স আৰু 8 বছৰ পাছত পুতেকৰ বয়স ঠিক আছে এটা কন্ডিশনটো কি দিছে 8 বছৰ পাছত দেউতাকৰ বয়স সুনুৰ বয়সৰ 3 গুণ দেউতাকৰ বয়স এটো সুনুৰ বয়সৰ কি হ'ব 3 গুণ হ'ব সো ইয়াক 3 পূৰণ কৰিব লাগিব এটো আমি কন্ডিশনটো এপ্লাই কৰি এটো হৰ সমীকৰণ পালো এটো সলভ কৰি আমি x ৰ মানটো উলিয়াই দিম ঠিক আছে 3 into x হ'ব 36 3 into 8 হ'ব 24 equal to 55x plus 8 36 to 87 লৈ আমি পাম আৰু 8 to 87 লৈ হ'ব 24 minus 8
equal to 5x minus 3x. Eto plus ase eto side anile minus hobo, eto plus ase eto side anile minus hobo. 16 5x over 3x minus korle pam 2x. Yar por ami x equal to ki pam 16/2 equal to 8. X ami sunur boy dhorisilu. Hoina gotika sunur boy kiman 8 বছৰ. So a correct answer hobo option A. Option A 8 বছৰ ইয়াৰ correct answer. Eto is your solution. ঠিক আছে. Next question to আছে root over 196 divided by 14 plus 17 by root over 289 plus 78 by root over 169 equal to question mark. Eto kiman hobo amak khudise. Eta 196 বর্গমূল 196 এর বর্গমূল হইছে 14. 14 into 14 কিমান 196. ঠিক আছে. সো আমি ইয়াৰ জায়গাত 14 লিখিব পাৰো. 17 by 289 এর বর্গমূল হইছে 17. সো আমি 289 এর জায়গাত 17 লিখিম. 78 169 এর বর্গমূল হইছে 13. সো আমি 169 এর জায়গাত root over 13 লিখিম. ক্যান্সেল গল, এটো ক্যান্সেল গল, ক্যান্সেল যাব 6. ইয়াত থাকিলে 1, ইয়াত থাকিলে 1, ইয়াত থাকিলে 6 প্লাস কৰিলে মান কিমান হ'ব 8. সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি. অপশন সি ইয়াৰ কারেক্ট আনসার. এটো হৈছে ইয়াৰ সলিউশন. ঠিক আছে. নেক্সট কোয়েশ্চন টু আছে ABCD এটা আয়ত যদি AB ইকুয়াল টু 15 সেন্টিমিটার অ্যাঙ্গেল BAC ইকুয়াল টু 60 ডিগ্রি হয় তেন্তে BC ইকুয়াল টু কোয়েশ্চন মার্ক. আমাক কি দিছে ABCD এটা আয়ত দিছে ABCD. ঠিক আছে. ABD আছে 15 আৰু অ্যাঙ্গেল BAC সো আমি কি কৰিব লাগিব কৰ্ণডাল আঁকিব লাগিব. তেতিয়া BAC অ্যাঙ্গেলটো দিয়া আছে 60 ডিগ্রি. দেন BC আমাক BC উলিয়াব কৈছে যেটো মই x বুলি ধৰিলো. ঠিক আছে. এতিয়া আমি এই আয়ত ক্ষেত্ৰত যদি চাও ABC এটা সমকোণী ত্ৰিভুজ আছে যাৰ এটো হৈছে সমকোণ মানে 90 ডিগ্রি আৰু ADC এটা সমকোণ আছে যাৰ এটো 90 ডিগ্রি. এতিয়া আমি ABC ত্ৰিভুজটো লব লাগিব কাৰণ এই দুটা সাইড আমি ইউজ কৰিব লাগিব যত x এই সাইডটো আমাক উলিয়াবলৈ কৈছে এই বাহুটো উলিয়াব কৈছে. সো আমি কি লম ত্ৰিভুজ ABC ৰ পৰা যত angle B equal to 90 degree. angle B to কি 90 degree. আমি এটা এটো সাইড ইউজ কৰিব লাগিব এটো সাইড ইউজ কৰিব লাগিব. এটো সাইডে বুজাব পারপেন্ডিকুলার এটো সাইডে বুজাব বেস. ঠিক আছে. এটো সাইডে পারপেন্ডিকুলার বুজাব আৰু এটো সাইডে কি বুজাব বেস. সো আমি P/B equal to কি পাম 10. angle টো আছে 60. সো আমি ইয়াৰ পৰা 10 60 মান কি পাম পারপেন্ডিকুলার আহিব BC আৰু বেস আহিব AB. পারপেন্ডিকুলার মানে হৈছে লম্ব আৰু বেস মানে হৈছে ভূমি. ঠিক আছে. 10 60 মানে হৈছে √3 BC মানে হৈছে x আৰু AB মানে হৈছে 15. আমাক x উলিয়াব লাগে বৰ্গমূল কৰিলে পাম x = 15 * √3. সো আমি BC মান কি পালো 15 √3. সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন A. অপশন A ইয়াৰ কারেক্ট আনসার. এটো হৈছে ইয়াৰ সলিউশন. ঠিক আছে. এটো হৈছে ইয়াৰ সলিউশন. ঠিক আছে. নেক্সট কোয়েশ্চন টু আছে তলত দিয়া তথ্যসমূহৰ প্ৰসাৰ নিৰ্ণয় কৰা. আমাকে তথ্য দিয়া আছে তথ্যখিনি প্ৰসাৰ উলিয়াব কৈছে. এতিয়া যিখিনি তথ্য দিয়া আছে সেইখিনি আমি ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ সজাই লম. এটা আটাইতকৈ সৰুটো কোনটো 23. ইয়াত মই কাটি দিছো যাতে তেতিয়া এটো থাকি না যায় বা দুবাৰ নাহে. ঠিক আছে. নেক্সট 23 পিছত আহিব 23 পিছত আহিব 26. 26 এর পিছত আহিব 28. 26 টো কাটি দিছো মই ইয়াত আহিব 28. 28 টো মই কাটি দিছো. তাৰ পিছত আহিব 32. 32 টো মই কাটি দিছো. তাৰ পিছত আহিব 33. তাৰ পৰা আহিব 34 আছে নে 34 নাই. তাৰ পৰা আহিব 35. 35 এর পিছত আহিব 41. 41 এর পিছত আহিব 54. সো আমি তথ্যখিনি সৰুৰ পৰা ডাঙৰলৈ এনেকৈ সজাই ললো. এতিয়া প্ৰসাৰটো কেনেকৈ ওলাব তথ্যৰ প্ৰসাৰটো ডাঙৰটোৰ পৰা সৰুটো বিগ কৰিব লাগিব মানে 54 পৰা 23 বিগ কৰিব লাগিব. তেতিয়া আমি পাম 31. সো তথ্যখিনিৰ প্ৰসাৰ কি হ'ব 31. সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন A. অপশন A ইয়াৰ কারেক্ট আনসার. এটা হৈছে ইয়াৰ সলিউশন. ঠিক আছে. নেক্সট কোয়েশ্চন টু আহিছো. নেক্সট কোয়েশ্চন টু আছে 8 বাহুযুক্ত বহুভুজৰ কৰ্ণ সংখ্যা হ'ব. 8 বাহুযুক্ত বহুভুজৰ
কৰ্ণৰ সংখ্যা আমাক উলিয়াব দিছে ঠিক আছে বহুভুজৰ কৰ্ণৰ সংখ্যা উলিওৱা ফৰ্মুলা এটো add into n minus 3 divided by 2 য'ত n হ'ব বাহুৰ সংখ্যা n কি বাহুৰ সংখ্যা বহু বস্তুত কেটা বাহু আছে তাৰ সংখ্যা সো ইয়াত কিমান আছে 8 সো আমি ইয়াত বহালে পাম 8 into 8 minus 3 divided by 2 এটো দিব কৰ্ণৰ সংখ্যা দিব ঠিক আছে कैंसिल যাব 4 সো কি থাকিব 4 into 8 minus 3 আমি পাম 5 into কৰিলে হ'ব 20 সো ইয়াৰ কৰ্ণৰ সংখ্যা হ'ব 20 ডাল সো কারেক্ট আনসার হ'ব অপশন ডি অপশন ডি 20 ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে সো আজিলৈ ইমানে মই এইখিনি প্ৰবলেম সম্পূৰ্ণ সিলেবাস কভাৰ কৰি ডিসকাস কৰিলো ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আজি যদি চেনেলটো প্ৰথম আইছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় আৰু মোৰ ভিডিওটো লাইক কৰিব লিংকটো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ঠিক আছে সো আজিলৈ আহো বাই